গুৱাহাটী মহানগৰীত অসম আৰক্ষী বা গুৱাহাটী মহানগৰ আৰক্ষীৰ টোপনি আসলতে যাবলৈ যেতিয়াই চেষ্টা কৰে গতিকে তেতিয়াই কিন্তু এই ঘটনাবোৰ সংঘটিত হয় বিভিন্ন ঠাইত আপুনি যদি চাব যায় গুৱাহাটীৰ অলিয়ে গলিয়ে বিভিন্ন ঠাইত এনে ধৰণৰ চুৰ ডকাইতিৰ দৰে ঘটনা সংঘটিত হয় আৰু সেইবোৰ সম্প্ৰচাৰ কৰি আছো বাৰে বাৰে অসম আৰক্ষীৰ কথা কৈ থকা হৈছে যে কঠোৰ হয় অসম আৰক্ষীৰ যি এই বিভিন্ন সময়ত দেখিব পোৱা যায় যে তেওঁলোকে পেট্ৰলিং দিয়ে কিন্তু সেই সময়ছোৱাটো এনে ধৰণৰ দুৰ্ধৰ্ষ যি এনে ধৰণৰ চুৰ থাকে সেই চুৰ তেনেধৰণৰ চুৰে কি কৰে যে বিভিন্ন সময়ত বাইক লৈ যায় বা ডিঙিৰ পৰা চেইন কাঢ়ি লৈ যায় বা বিভিন্ন সময়ত ডকাইতিৰ দৰে ঘটনা সংঘটিত হয় ঠিক এনে ধৰণৰ এটা গুৰুতৰ অভিযোগ আছিল আৰু সেই টোপনিহৰা যি মহানগৰ আৰক্ষী টোপনিহৰা সেই বাবু আৰু সেই বাবু এতিয়া পৰহি দিনা তেওঁ যি আৰক্ষীৰ জালত পৰিছিল আৰু গুৱাহাটীৰ যি বশিষ্ঠ আৰক্ষী আছে সেই বশিষ্ঠ আৰক্ষীৰ জালত পৰাৰ পিছতেই কালি পুৱতি নিশা প্ৰায় 2 মান বজাৰ পিছত বশিষ্ঠ আৰক্ষী আৰু যি জোৰাবাট আৰক্ষী আছিল তেওঁলোকে এটা অভিযান চলাইছিল সেই বাবুক লৈ যি বাবুক লৈ যোৱা হৈছিল যি গুৱাহাটীৰ যি বিভিন্ন স্থানত তেওঁক লৈ অভিযান চলাইছিল তাৰ পিছতেই যেতিয়া জোৰাবাটৰ ফালে লৈ গৈছিল তেওঁক তাৰ পিছতেই তেওঁ পলাবলৈ চেষ্টা কৰিছিল আৰু সেই সময়তে গুলীবিদ্ধ হয় এই দুৰ্ধৰ্ষ বাবু নামৰ চোৰটো আৰু বাইক যি চুৰিৰ চক্ৰৰ সৈতে জড়িত হৈ আছে এই বাবু আৰু সোঁ ভৰিখন মই পুনৰবাৰ জনাইছোঁ যে বাবুৰ সোঁ ভৰিখনত আঁঠুৰ তলত গুলি লগা বুলি ইতিমধ্যে আমি সেই খবৰ লাভ কৰিছোঁ আৰু গুৱাহাটীৰ যি GMCHৰ যি জৰুৰীকালীন যি কক্ষ আছে তাতেই নিশাৰ ভাগত পুৱতি নিশা সেই বাবুক লৈ অনা হৈছে আৰু ইতিমধ্যে চিকিৎসাধীন হৈ আছে বাবু আৰু জানিব পৰা গৈছে যদিও বাবুৰ গুলি লাগিছে সোঁ ভৰিখনত গুলি লাগিছে কিন্তু এতিয়াও সংকটমুক্ত বুলি জানিব পৰা গৈছে গতিকে বাবুৰ ক্ষেত্ৰত বা অন্য যি চুৰ ডকাইতৰ ক্ষেত্ৰত মহানগৰ আৰক্ষী যেনেধৰণৰ কঠোৰ হৈছে বা আমি প্ৰায়ে দেখোঁ যে গুৱাহাটী মহানগৰীত এনেধৰণৰ বিভিন্ন সময়ত চেইন চুৰিৰ দৰে ঘটনা বা বাইক চুৰিৰ দৰে ঘটনা বা বিভিন্ন সময়ত দেখিব পাওঁ যে যেতিয়া আপুনি ATMৰ পৰা যেতিয়া টকা উলিয়াই আনিব সেই টকাৰ যি বেগ থাকে সেই তাতে তেওঁলোকৰ তীক্ষ্ণ দৃষ্টি থাকে তেওঁলোকৰ চোকা দৃষ্টি থাকে আৰু তাৰপিছত সেই টকাৰ বেগ লৈ উঠাও হয় আৰু এনেধৰণৰ ঘটনা এনেধৰণৰ বাতৰি সম্প্ৰচাৰ NKTVয়ে কৰি আহিছে আৰু বাৰে বাৰে কৈ আহিছে যে সজাগ হওক সচেতন হওক কিন্তু সজাগ সচেতন হোৱাৰ সত্ত্বেও কিন্তু এনেধৰণৰ ঘটনা সংঘটিত হয় কাৰণ তেওঁলোকে বাৰে বাৰে নতুন কৌশল এনেধৰণৰ অৱলম্বন কৰে আৰু তাৰ জৰিয়তে এনেধৰণৰ লুটপাটৰ দৰে ঘটনা বা চুৰি ডকাইতিৰ দৰে ঘটনা সংঘটিত হয় মই এটা সাধাৰণ এখন বাইক দেখুৱাব বিচাৰিছোঁ ধৰি লওক এই বাইকখনে তেওঁলোকে এনেধৰণে আছে আৰু তেওঁলোকৰ চাল চলনবিলাক চাই থাকিব যে সেই বাইকৰ গৰাকী ক'ত আছে সেই বাইকৰ গৰাকী কিমান দূৰত আছে সেই বাইকখনৰ পৰা গতিকে তেনেধৰণৰ চাল চলন তেওঁলোকে প্ৰথমে অৱস্থাত চাই থাকে আৰু যেতিয়াই সুযোগ গ্ৰহণ কৰে সেই বাইকখনৰ হেণ্ডেল মই অকণমান যদি সম্ভৱ হয় যে হেণ্ডেল তেওঁলোকে যেতিয়া লক থাকে মই অকণমান কিছু সামগ্ৰিক দৃশ্য যে হেণ্ডেল লক আছে কিন্তু এই হেণ্ডেল লক ভাঙিবৰ বাবে তেওঁলোকক বেছি সময়ৰ প্ৰয়োজন নহয় আৰু তাৰ পিছতেই আপুনি চাব যে যি স্থানত আপুনি বাইকখন ৰাখি থৈছিলে সেই স্থানৰ পৰা আপোনাৰ বাহনখন নাই আৰু তাৰ পিছতেই আপোনাৰ এটা থৰকা চুটি হেৰাই যায় যে ক'ত আচলতে গ'ল এইখিনিতে থোৱা আপোনাৰ বাহনখন গতিকে এনেধৰণৰ যি গভাইত চুৰৰ যি এটা সন্ত্ৰাসৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত তাৰ পিছত দেখিব পোৱা গৈছে যে কালিৰ নিশাৰ ভাগত যি বশিষ্ঠ আৰক্ষীৰ পৰা তেওঁক বশিষ্ঠ আৰক্ষী আৰু যি গুৱাহাটীৰ সোণাপুৰ আৰু বিভিন্ন স্থানত তেওঁক লৈ যোৱা হৈছিলে সেই বাবুক লৈ যোৱা হৈছিলে বিভিন্ন স্থানত তেওঁলোকে আচলতে এই যিবোৰ বাইক আনে বাইকবোৰ বিশেষকৈ মেঘালয় নাগালেণ্ড মণিপুৰ বিভিন্ন স্থানত তেওঁলোকে লৈ যায় বা এনেধৰণে গুৱাহাটীৰ পৰা বাইকসমূহ যেতিয়া চুৰি কৰাৰ বাইকসমূহ তেওঁলোকে এই স্থানসমূহত বা এই বিভিন্ন ৰাজ্যলৈ তেওঁলোকে প্ৰেৰণ কৰে গতিকে সেই প্ৰেৰণ কৰাৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট সংখ্যক ইয়াতে যিটো চুৰি ডকাইতিৰ লগত জড়িত থকা লোক কিন্তু জড়িত হৈ থাকে বিভিন্ন কৌশলেৰে তেওঁলোকে বাইকবোৰ লৈ যোৱাৰ চেষ্টা কৰে এইখিনি মুহূৰ্তত যদি আপুনি ক'বলৈ যায় যে বাবুৰ যি স্বাস্থ্য সেই স্বাস্থ্য সংকটমুক্ত বুলি জানিব পৰা গৈছে আৰু গুৱাহাটীৰ যি GMCHৰ যি ইমাৰ্জেঞ্চি আছে সেই ইমাৰ্জেঞ্চি ৱাৰ্ডত
নিশা প্ৰায় 4মান বজাত যেতিয়া এনকাউণ্টাৰৰ দৰে ঘটনা সংঘটিত হৈছিলে যোৰাবাটত আৰু সেই তাৰ পৰা যোৰাবাট আৰক্ষী আৰু বশিষ্ঠ আৰক্ষীয়ে বিভিন্ন স্থানত যি অভিযান চলাইছিল আৰু পলাই যোৱাৰ যি এটা চেষ্টা অব্যাহত ৰাখিছিলে গতিকে এই পলাই যোৱাৰ সময়খিনিতে দেখিব পোৱা গৈছিলে যে আৰক্ষীৰ গুলিত গুলিবিদ্ধ হৈছিলে এই দুৰ্ধৰ্ষ চোৰটো আৰু বিভিন্ন স্থানৰ পৰা আমি খবৰ লাভ কৰিছোঁ যে বিভিন্ন সময়ত এনেধৰণৰ বাইক চুৰিৰ লগত জড়িত হৈছে এই বাবু অকল বাবুয়েই নহয় বাবুৰ লগত আৰু দুজন বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে গতিকে তেওঁলোককো সোধা পোছা অব্যাহত ৰাখিছে যে তেওঁলোকে বাইকসমূহ কেনেধৰণে ক'ৰ পৰা ক'লৈ লৈ যায় সেয়া হয়তো বিভিন্ন স্থানৰ পৰা বিভিন্ন স্থানলৈ লৈ যায় বিশেষকৈ গুৱাহাটীৰ যিসমূহ বাইক আছে সেই বাইকসমূহ কিন্তু গুৱাহাটীত নাৰাখে সেইবোৰ অন্য স্থানলৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰে আৰু যেতিয়াই এই ঘটনা সংঘটিত কৰে তেওঁলোকে প্ৰায় আধা ঘণ্টাৰ ভিতৰত তেওঁলোকে হয়তো যোৰাবাটৰ পৰা অন্য স্থানলৈ লৈ যায় আৰু সেইবাবে